50টা সমষ্টি মানে এইটো আৰু ইংগিত দিব লাগে আপোনালোকে হিচাপ কৰিলেই হ'ল যে বহুতকেইটা সমষ্টিত আমাৰতো কোনো দ্বিতীয়জন প্ৰাৰ্থীয়ে নাই আপোনালোকে স্থানীয় সাংবাদিকক সুধিলেই হ'ল যুৱ প্ৰজন্মও থাকিব কিন্তু যুৱ প্ৰজন্ম ক'ত থাকিব কেনেকৈ থাকিব তাক আজি কোনেও ক'ব নোৱাৰে সেইটো আমাৰ এটা প্ৰক্ৰিয়া আছে সংসদীয় বোৰ্ডৰ বৈঠক হ'ব এটা এটাকৈ চিট আমি পৰীক্ষা কৰিম তাৰ পিছতহে হ'ব যোৰহাটৰ ছবিখন কেনেকুৱা মই যোৰহাটৰ বিষয়ে পৃথকে চিন্তা কৰা নাই 126টা সমষ্টিৰে আলোচনা হ'ব জিলা ৱাইজ আলোচনা নহয় এটা সম্যক যে অসমখনত আমি ইমানটা চিট দিম AGP কিমান দিম BPF কিমান দিম UPPLৰ লগত কি পাতিম গণশক্তিৰ লগত কি পাতিম ৰাভা যৌথ মঞ্চৰ লগত কি পাতিম তিৱা ঐক্য মঞ্চৰ লগত কি পাতিম এনে এটা সামগ্ৰিক ধাৰণা এটা কৰা হয় ৰাজ্যৰ আৰু ৰাজ্যৰ ধাৰণাটোৰ লগত যোৰহাট শিৱসাগৰ কামৰূপ নগাঁও তাৰপিছত তাক ফিট কৰা হয় প্ৰথম আলোচনাটো ৰাজ্যিক ভিত্তিক হয় যে ৰাজ্যত BJPয়ে কিমান খেলিব AGPয়ে কিমান খেলিব গণশক্তিক কিমান দিম সেই ধাৰণাটো নোহোৱালৈকে জিলা ভিত্তিক আলোচনা কৰাটো অসুবিধা হৈ যায় স্যাৰ জুবিন গাৰ্গৰ যিটো এতিয়া ন্যায় ব্যৱস্থালৈ গৈছে সেই ক্ষেত্ৰত স্যাৰ আপুনি এটা কৈছিলে যে লোক অধিবক্তা বা ফাষ্ট ট্ৰেক হয় আমাৰ 9 তাৰিখে কেবিনেট আছে কেবিনেটৰ পিছতে আমি স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ এপইণ্টমেণ্ট কৰিম আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰজনে আমাক যেতিয়া ক'ব যে এতিয়া স্পেচিয়েল আদালত বনোৱাৰ সময় আহি গ'ল বুলি তেতিয়া আমি চিফ জাষ্টিছক লিখিম গতিকে প্ৰথম প্ৰক্ৰিয়াটো হয় স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ আৰু স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰে যেনেকৈ চৰকাৰক পৰামৰ্শ দিয়ে চৰকাৰে তেনেকৈ আগবাঢ়িব লাগে 9 তাৰিখ আমাৰ কেবিনেট আছে 9 তাৰিখে আমি স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ আমি এপইণ্টমেণ্ট দিম কাৰণ যিটো ডেট আছে 18 তাৰিখত আছে গতিকে মাজত আমাৰ সময় আছে উচ্ছেদিত লোকসকলৰ ভোটাৰ তালিকা বা নাম কৰ্তন হ'ব নেকি উচ্ছেদিত লোকসকল য'ৰ পৰা উচ্ছেদ হৈছে তাততো তেওঁলোক ভোটাৰ তালিকাত নাম থাকিব নোৱাৰে ঘৰ থাকিলেহে ভোটাৰ তালিকাত নাম থাকে যদি ঘৰে নাথাকে তেতিয়াহ'লে নাম কেনেকৈ থাকিব কিন্তু তেওঁলোকে য'ত গৈ এতিয়া নেক্সট থাকিবগৈ যি জেগালৈকে উঠি যাব সেই জেগাত তেওঁলোকৰ নাম সোমাব পাৰে কিন্তু যি জেগাৰ পৰা উচ্ছেদ হ'ল তাতে যিহেতু তেওঁলোকৰ ঘৰে নাই লাইটো নাই ঘৰো নাই পানীও নাই তেওঁ ৰাতি নাথাকেও গতিকে তেওঁৰ নাম সেই জেগাত সোমাব নোৱাৰে যেনেকৈ উৰিয়াম ঘাটত এতিয়া 11,000 মানুহৰ নাম নোহোৱা হৈ গ'ল কিন্তু তাৰ মানে এইটো নুবুজায় যে তেওঁলোকৰ নাম ক'ৰবাত নোসোমাব তেওঁলোক যদি ঢিঙৰ পৰা আহিছিল ঢিঙত সোমাব যদি ৰূপহীৰ পৰা আহিছিল ৰূপহীত সোমাব আৰু কোনোবা যদি বাংলাদেশ ঘূৰি গ'ল তেওঁলোকৰ নাম নোসোমায় কোনোবা পশ্চিমবংগত গ'ল কেৰালাত গ'ল তাতে সোমাব কিন্তু য'ত উচ্ছেদ হৈছে সেই জেগাত থাকিব নোৱাৰে কিন্তু উচ্ছেদ হোৱা মানুহে যদি সেইখন জেগাৰে ওচৰৰ ভাড়াঘৰ এটাত থাকে আৰু ভাড়াঘৰৰ মালিকে যদি কয় যে যোৱা 6 মাহৰ পৰা আছে তাত সোমাব পাৰে আসন ভাগ বতৰাটো কেতিয়ালৈ চূড়ান্ত আসন ভাগ বতৰাটো বহুত আমাৰ বিজেপিত অসুবিধা একো নাই গতিকে মই ভাবোঁ যে আমি 15-20 ফেব্ৰুৱাৰীৰ ভিতৰত আমি এইখিনি প্ৰক্ৰিয়া সমাপ্ত কৰি ল'ম আৰু মোটামুটি আজি ৰাতিপুৱা মই অতুল বৰাৰ লগত পাতি আছিলোঁ আমাৰ আলোচনা যিহেতু হৈয়ে থাকে গতিকে আমাৰ ক্ষেত্ৰত সেইটো ইমান এটা মানে এইটো বহুত ডাঙৰ এটা প্ৰক্ৰিয়া নহয় সেইটো যোৱাবাৰো আপোনালোকে MP ইলেকশ্যনত সুধি আছে এদিন মই ৰাতিপুৱা এনাউন্স কৰি দিছোঁ গতিকে ইয়াতে আমাৰতো এনেকুৱা প্ৰক্ৰিয়া নহয় যে টেবুলত কথা পাতিম সাংবাদিকসকল বাহিৰত ৰখি থাকিব কোনোবা ওলাই আহিব বিবৃতি দিব তেনেকুৱা বিষয়বস্তু নহয় আমাৰতো ঘৰুৱাভাৱে হৈ যাব স্যাৰ আমি বিৰোধীৰ বাইট লৈছিলোঁ তেতিয়া কৈছে স্যাৰ অকল আপোনাৰ বদনাম গাবলৈ যে কোনো তেওঁলোকৰ ষ্ট্ৰেটেজি নাই আৰু আপোনালোকৰ হৈছে স্যাৰ উন্নয়ন চাওক মোৰ যেতিয়া চবেই বদনাম গাব তেতিয়া মই মানুহজন যিমানৰ মানুহ তাতকৈ ডাঙৰ মানুহ হৈ যাম গতিকে ময়ে যদি টাৰ্গেট হওঁ যে অসমত আৰু একো কথা নাই হিমন্ত বিশ্বটোৱে সমস্যা তেতিয়াহ'লে এনেকুৱা হ'ব যে এফালে হিমন্ত বিশ্ব শৰ্মা বাকীফালে চব গতিকে মোক ইমান ডাঙৰ নবনালে ভাল ইমান ডাঙৰ হোৱাৰ ইচ্ছাও নাই সাধাৰণ মানুহৰ দৰে চলি থাকিলে ভাল স্যাৰ কংগ্ৰেছে জাতি বচং মাটি বচং জাতি মানে কোন জাতি মিয়া জাতি নে অসমীয়া জাতি কাৰণ মই দেখিছোঁ জাতি বুলি লিখিছে কিন্তু জাতিটোৰ আগত লিখা নাই যে অসমীয়া জাতি বচাওক বুলি
তেওঁলোকে জাতি বুলিহে লিখিলে, জাতিটোৰ আগততো জাতিটোৰ নাম দিয়া নাই, জাতি বচাওক বুলি। প্ৰিয়ংকা গান্ধী ফেক্টৰ হ'ব পাৰে নেকি যে অসমৰ দায়িত্ব? প্ৰিয়ংকা গান্ধীটো আগে পিছেও আহে। প্ৰিয়ংকা গান্ধী অসমত যোৱাবাৰ ইলেকশ্যনতো আহিছে, তাৰ আগৰবাৰো আহিছে, তাৰ আগৰবাৰো আহিছে। এতিয়া প্ৰিয়ংকা গান্ধীটো অসমত কিমান 20-25 বাৰটো অলৰেডি আহিয়ে গ'ল। গতিকে নতুনকৈ আৰু কি কৰিব মই নাজানো। যদি কিবা নতুন ভাষা তাষা শিকি আহিছে বোলে অসমীয়াত এইবাৰ ভাষণ দিব, এইটো বেলেগ কথা। কিন্তু তেওঁতো ইয়াত অহাটোতো পুৰণা কথা। যোৱাবাৰতো চাহ বাগিচাতো গৈছে, ৰাণাইটো জানে, যোৱাবাৰ বাগিচাৰ ভিতৰত গৈছে, বাগিচাত ফটো উঠিছে, এইবিলাকতো এবাৰ পাত ছিঙিছে, এবাৰতো হৈ গৈছে এইবিলাক। এইবাৰ নতুন কি কৰে সেইটো বেলেগ কথা। লুইনজ্যোতি গগৈ এটা কথা কৈছে, বিৰোধী ঐক্যবদ্ধ হ'লে এবাৰ বিজেপি নিষ্ঠাৰ নাই বুলি কৈছে। সেইটোতো নিষ্ঠাৰটো তেওঁলোকে ভাবিবই নিষ্ঠাৰ নাই বুলি, সেইটোতো তাত কি ডাঙৰ কথাটো আছে। তেওঁ যদি মানুহক কৈ দিয়ে নিষ্ঠাৰ আছে বুলি, তেওঁ কোনে ভোট দিব? তেওঁতো নিষ্ঠাৰ নাই বুলিয়ে ক'ব লাগিব। যদি নিষ্ঠাৰ আছে বুলি কয়, তেওঁ কোনে ভোট দিব? सर आने वाले विधानसभा इलेक्शन में कितना वोट आपको सीट मिल सकता है बीजेपी को? पता नहीं, हम असम का पता नहीं, हम कैसे बोल सकता हूँ। 103 साल में हम लोग कॉन्टेस्ट करेगा एक साथ, बाकी 22 में तो हम कॉन्टेस्ट कर ही नहीं सकता हूँ। तो लोगों का जितना आशीर्वाद है उतना सीट मिल जाएगा। আমিতো যিমান পাৰোঁ কৰি আছোঁ, যোৰহাটৰ কাৰণে চেষ্টা কৰি থাকিম। পানীৰ ইমান ধুনীয়া ৱাটাৰ ছাপ্লাই স্কিম আমি আৰম্ভ কৰিছোঁ। মাজে মাজে আপোনালোকে অগ্ৰগতিৰ বিষয়ে তাৰ পৰা লাইভ টেলিকাষ্ট কৰি থাকিলে তেতিয়া মানুহো আশ্বস্ত হ'ব। 120 কোটি টকাৰ স্কিম চলি আছে, ইমান ধুনীয়া। মাজে মাজে ভোগদৈ নদীৰ পাৰত গৈ আপোনালোকে লাইভ টেলিকাষ্ট কৰি দিলে যোৰহাটৰ মানুহ আশ্বস্ত হ'ব যে কাম কাজ চলি আছে। ছাৰ, আপুনি যিহেতু বহু ৰাজ্যত ষ্টাৰ কেম্পেইনাৰ হিচাপে নিৰ্বাচনী প্ৰচাৰ চলায়, এইবাৰ আপুনি আমাৰ অসমত ষ্টাৰ কেম্পেইনাৰৰ তেনেকুৱা? অসমততো তেনেকুৱা কি, আমিতো ঘৰুৱাভাৱে গোটেইবিলাক আছোঁৱেই দেখোন। আমাৰ অসমখন কেনেকুৱা এটা পৰিয়ালৰ দৰে, আমিতো চব ইয়াত লাগিয়ে আছোঁ, চব সদায় ইটো ইজনে সিজনে। আমাৰ ইয়াততো তেনেকুৱা কোনো অসুবিধা নাই। আৰু বাকী আমাৰ মোদী ডাঙৰীয়া আহিব, অমিত শ্বাহ ডাঙৰীয়া আহিব, নাড্ডা ডাঙৰীয়া আহিব, নীতিন ডাঙৰীয়া আহিব, আমাৰ বাকী মুখ্যমন্ত্ৰীসকল আহিব। আমি যেনেকৈ বেলেগ ৰাজ্যত যাওঁ, তেওঁলোকো আমাৰ ৰাজ্যত আহিব। ইলেকশ্যন মানেতো এটা উৎসৱ হয় নহয়, চব উৎসৱত ভাগ ল'বৰ কাৰণে সকলো আহিব। এইটো গণতন্ত্ৰৰ আটাইতকৈ ডাঙৰ উৎসৱ, গতিকে সকলো আহে। আমিও যাওঁ, তেওঁলোকো আহিব। কংগ্ৰেছৰো আহিব, বেলেগ লেফ্ট পাৰ্টিৰো আহিব, সকলো আহে। ইলেকশ্যনৰ কেইদিনটোতো মানুহ আহেই। কালি ছাৰ অখিল গগৈ গোটৰ অভিযোগ আহিছিলে, লাইভ চাবলৈ আপোনাক আহ্বান জনাইছোঁ। মইতো অখিল গগৈৰ লাইভ সদায় চাওঁ। কালি ৰাতি মই অখিল গগৈৰ লাইভ চাইছোঁ। দিনটো মোৰ বহুত ভাগৰ লাগি আছিলে। কালি মই ৰাতিপুৱা ৱাল ৰাইটিং, তাৰপিছত মই গ'লোঁ আপোনাৰ মঙলদৈ, তাৰপিছত গ'লোঁ মই সৰু পথাৰত প্ৰায় 7টামান অনুষ্ঠানত ভাগ ল'লোঁ। তাৰ পৰা মই গাড়ী দি আকৌ ৰাতি গ'লোঁ কলিয়াবৰ 2-3টা অনুষ্ঠান। গতিকে গা পা ধুয়ে প্ৰথম মই অখিল গগৈৰ অনুষ্ঠানটোৱে শুনিছোঁ। আৰু অখিল গগৈৰ অনুষ্ঠানটো শুনিলে ৰাতি ধুনীয়াকৈ টোপনি আহে। তাৰ মাজতে কাৰোবাক কুকুৰ ক'ব, কাৰোবাক জহনি ক'ব, ভাল লাগে শুনি। গতিকে অখিল গগৈ এতিয়া মইতো অখিল গগৈ কোনোবা দিনা লাইভ আৰু প্ৰেছ কনফাৰেঞ্চ নকৰিলে মই বেয়া পাওঁ। মই পীযুষক কওঁ যে খবৰ লতাৰ গা বেয়া নেকি। গতিকে তেওঁ লাইভ আৰু কৰিব, আৰু আপোনালোকেও শুনিব, স্বাস্থ্য ভাল হ'ব। কাৰণ আপোনালোকৰো বহুত টেনশ্যন হৈ থাকে না গোটেই দিনটো। গতিকে ৰাতি গা পা ধুই অখিল গগৈ প্ৰেছ কনফাৰেঞ্চ শুনিব, লাইভ শুনিব, কমেণ্টবিলাকো চাই থাকে। আৰু যোনে কমেণ্ট দিয়ে তাৰ ওপৰতো কমেণ্ট দিয়ে। ফেচবুকত ধৰক মই লাইভ কৰিলোঁ, মোক কমেণ্ট দিলে মানুহে, অখিল গগৈ কমেণ্টৰ ওপৰত কমেণ্ট দিয়ে। বহুত ভাল লাগে। হ'ব।